ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ গৰিমা শইকীয়া গাৰ্গে চিঠি লিখিছে আৰু চিঠি লিখি বহুকেইটা আবেদন কৰিছে বহুকেইটা আহ্বান জনাইছে গৰিমা শইকীয়া গাৰ্গে নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ পোনপতি সম্প্ৰচাৰ মাজলৈ ষ্টুডিঅত মই প্ৰাঞ্জল এই মুহূৰ্তৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰটো আহিছে গৰিমা গাৰ্গে কিছু আবেদন কৰি মুখ্যমন্ত্ৰীলৈ চিঠি লিখিছে আৰু চিঠিখনত বহুকেইটা বিষয় উত্থাপন কৰিছে এইখন হল চিঠি গৰিমা শইকীয়া গাৰ্গে লিখা চিঠিখন আমি আপোনালোকৰ বাবে পাঠ কৰি দিব বিচাৰিছো প্ৰতি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰী অসম চৰকাৰ অসম তাৰিখ 6/1/2026 বিষয় জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া সন্দৰ্ভত অভিজ্ঞ আগশাৰীৰ অধিবক্তা লৈ স্পেচিয়েল প্ৰজিকিউটৰ টিম গঠন আৰু বিশেষ আদালতৰ ব্যৱস্থাৰ বাবে আবেদন মন কৰিব যেহেতু অধিবক্তাৰ এটা বিশেষ দলৰ কথা গৰিমা শইকীয়া গাৰ্গে ইয়াৰ পূৰ্বেও নিজৰ ভাষ্যত সদৰি কৰিছিল সমান্তৰালভাৱে বিশেষ আদালতৰ ব্যৱস্থাৰ কথাও তেওঁ সদৰি কৰিছিল সেইখিনি সময়ত কেৱল সংবাদ মাধ্যমৰ সন্মুখত ভাষ্য দিয়াৰ সময়ত সেইখিনি কথা সদৰি কৰিছিল কিন্তু এতিয়া পোনপটীয়াকৈ মুখ্যমন্ত্ৰীলৈ আবেদন কৰি এই চিঠিখন লিখিছে মাননীয় মহোদয় নমস্কাৰ আৰু নতুন বছৰৰ শুভেচ্ছা গ্ৰহণ কৰিব আমাৰ স্বামী ভাতৃ পামী বৰঠাকুৰ ভতিজা পামী বৰঠাকুৰৰ দুগৰাকী সন্তান লগতে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া সন্দৰ্ভত এওঁলোকে এই আবেদন কৰিছে কেৱল গৰিমা শইকীয়া গাৰ্গ নহয় তেওঁলোকৰ আটাইৰে তৰফৰ পৰা এই আবেদন কৰা বুলি সদৰি কৰিছে আমাৰ স্বামী ভাতৃ ভতিজা জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া সন্দৰ্ভত আপোনাৰ পৰা দুটিমান পদক্ষেপ বিচাৰি এই পত্ৰৰ দ্বাৰাই অনুৰোধ কৰিব বিচাৰিছোঁ যোৱা 19 ছেপ্টেম্বৰ 2025 তাৰিখে ঘটি যোৱা অভাৱনীয় আৰু আটাইতকৈ সৰ্বনাশী ঘটনাটোৱে আমাৰ পৰিয়ালটোক সৰ্বশান্ত কৰি থৈ গ'ল আমি এতিয়াও সেই আঘাত লৈ স্থবিৰ হৈ ৰৈ আছোঁ এই ঘটনাটোৰ পিছৰে পৰা আমি অনুধাৱন কৰিছোঁ যে অসম চৰকাৰে গুৰুত্বপূৰ্ণ ভূমিকা লৈ কামবোৰ আগবঢ়াই নিছে SIT গঠন কৰি এক দীঘলীয়া তদন্ত প্ৰক্ৰিয়াৰ পাছত নিৰ্দিষ্ট সময়ৰ ভিতৰত চাৰ্জশ্বীট দাখিল কৰিছে জুবিন গাৰ্গৰ সৈতে কোনেও কেতিয়াও কল্পনা কৰিব নোৱাৰা এটা শব্দ যোগ হ'ল হত্যা চাৰ্জশ্বীটখনত বহুতো সাক্ষ্য আৰু প্ৰমাণসহ বিস্তৃত আৰু স্পষ্টভাৱে এই কথা প্ৰকাশ পাইছে ইতিমধ্যে আদালতত শুনানিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে গতিকে সম্পূৰ্ণ ন্যায় প্ৰক্ৰিয়া এতিয়া আদালতৰ যোগেদি আগবাঢ়িব লগতে কৈছে তেখেতে এইখিনিতে শেষ হৈ যোৱা নাই আৰু দীঘলীয়াকৈ বহুখিনি কথাই কৈছে মহোদয় পৰিয়াল তথা সমগ্ৰ ৰাইজক জুবিন গাৰ্গক উচিত ন্যায় প্ৰদান কৰা হ'ব বুলি বিভিন্ন সময়ত ঘোষণা কৰি আহিছে আশ্বাস প্ৰদান কৰি আহিছে এই বছৰটোৰ প্ৰথম দিনটোতে গোটেই আইনী প্ৰক্ৰিয়াটো সবল কৰাৰ উদ্দেশ্যে এটা স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰ টিম গঠন কৰাৰ লগতে প্ৰক্ৰিয়াটো ক্ষিপ্ৰতৰ হোৱাকৈ এখন বিশেষ আদালতৰ বাবে মহামান্য উচ্চ ন্যায়ালয়ত আবেদন জনোৱাৰ কথাও ঘোষণা কৰিছিল যেহেতু আদালতত ইতিমধ্যে শুনানি আৰম্ভ হৈছে আৰু দেখা গৈছে যে অভিযুক্তসকলৰ প্ৰত্যেকেই নিজৰ প্ৰতিৰক্ষাৰ বাবে দেশৰ আগশাৰীৰ খ্যাতি সম্পন্ন আৰু অভিজ্ঞ অধিবক্তা নিয়োগ কৰিছে তেনে ক্ষেত্ৰত জুবিন গাৰ্গে উচিত ন্যায় পাব পৰাকৈ চৰকাৰী পক্ষটো এটা অধিক শক্তিশালী আৰু অভিজ্ঞ অধিবক্তাৰ দল নিয়োগ কৰাৰ প্ৰয়োজন আৰু সময় আহি পৰিছে আদালতত আইনী যুঁজখন সবল হ'বলৈ হ'লে অতি শীঘ্ৰেই যথেষ্ট অভিজ্ঞ ফৌজদাৰী আইনৰ সৈতে জড়িত অধিবক্তাৰ দল এটা বিশেষ পাব্লিক প্ৰসিকিউটৰ টিম হিচাপে নিয়োগ কৰাটো আমাৰ দৃষ্টিত আৰু ৰাইজৰো দৃষ্টিত এই সময়ত অত্যন্ত প্ৰয়োজনীয় সমান্তৰালভাৱে এখন বিশেষ আদালতৰো প্ৰয়োজন হ'ব ন্যায় প্ৰক্ৰিয়াটো ক্ষিপ্ৰগতিত চলাই নিবলৈ অন্যথা মহোদয়ৰ জ্ঞাত যে তদন্তত উল্লেখিত প্ৰায় 394 জন সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰি আন আন দিশৰ প্ৰয়োজনীয় পদক্ষেপসমূহ ল'বলৈ আদালতত দশকজোৰা সময় লাগি যাব আমি একান্তভাৱে বিচাৰোঁ তথা সমগ্ৰ ৰাজ্যও বিচাৰে জুবিন গাৰ্গে যিমান সোনকালে সম্ভৱ সিমান সোনকালে ন্যায় পাওক জুবিন গাৰ্গে ন্যায় পাবই লাগিব অন্যথা সাধাৰণ জনতাৰ ন্যায়ৰ প্ৰতি আস্থা হেৰাই যাব আমি ন্যায় ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখি আইনৰ গণ্ডিৰ মাজত থাকিয়েই এই বিচাৰ কাৰ্যত প্ৰয়োজনীয় সকলো সহযোগিতা কৰি আহিছোঁ আৰু আগলৈও কৰি যাম লগতে সুচাৰুৰূপে আৰু যিমান সম্ভৱ ক্ষিপ্ৰতাৰে এই আইনী প্ৰক্ৰিয়াটো সম্পন্ন হোৱাটো বিচাৰিছোঁ বুলি গৰিমা শইকীয়া গাৰ্গে সদৰি কৰিছে আৰু শেষত আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ বুলি তেওঁ উল্লেখ কৰিছে তেওঁলোকে ভতিজা বুলি যে কৈছিলোঁ প্ৰথমতে আমি এয়া তিনিজন ব্যক্তি স্বামী ভাতৃ আৰু ভতিজা সম্বোধন কৰিছে গৰিমা শইকীয়া গাৰ্গে স্বামী বুলি সম্বোধন কৰিছে পামী বৰঠাকুৰে ভাতৃ বুলি সম্বোধন কৰিছে
আৰু সমান্তৰালভাৱে তেখেতৰ যিজন খুৰাক জুবিন গাৰ্গৰ যিজন খুৰাকে ভতিজা বুলি সম্বোধন কৰিছে আচলতে পামী বৰঠাকুৰৰ সন্তান নহয় ইয়াত আৰু মই ক্ষমা কৰিব মোৰ কওঁতে অলপ ভুল হৈ গ'ল জুবিন গাৰ্গৰ খুৰাকৰ এই কিছু কথা আছে খুৰাকে এইখিনি কথা সদৰি কৰিছে শেষত মনোজ বৰঠাকুৰৰ নাম যিহেতু আছে খুৰা বুলি আৰু শেষত গৰিমা শইকীয়া গাৰ্গ আৰু পামী বৰঠাকুৰ আৰু মনোজ বৰঠাকুৰ খুৰাকে অতি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ বুলি সদৰি কৰি লিখিছে যাতে এক জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া অধিক জোৰদাৰ কৰি বিপক্ষৰ অভিযুক্তৰ সৈতে যুঁজ দিবলৈ এটা খুব সবল অভিজ্ঞ আৰু জ্যেষ্ঠ অধিবক্তাৰে যাৰ ওপৰত ৰাইজৰ অসীম শ্ৰদ্ধা আৰু আস্থা আছে এটা স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ টীম গঠন কৰি দিয়া হোক লগতে তেখেতসকলক এই প্ৰক্ৰিয়াটোত প্ৰয়োজন হোৱা উপযুক্ত লজিষ্টিক্স আৰু অন্যান্য প্ৰয়োজনীয় সা সুবিধাসমূহো উপলব্ধ কৰি দিয়া হোক দ্বিতীয়তে ন্যায় প্ৰক্ৰিয়াটো আদালতত ক্ষিপ্ৰতৰ কৰিবলৈ মহোদয়ে যাতে এখন বিশেষ আদালতৰ ব্যৱস্থা কৰি দিয়ে আৰু মহামান্য উচ্চ ন্যায়ালয়ত আবেদন জনাই যাৱতীয় পদক্ষেপসমূহ শীঘ্ৰেই গ্ৰহণ কৰি আমাক সকলোকে উপকৃত কৰে বিনম্ৰতাৰে গৰিমা শইকীয়া গাৰ্গ পত্নী ডক্টৰ পামী বৰঠাকুৰ ভগ্নী আৰু মনোজ বৰঠাকুৰ খুৰা তিনিগৰাকী ব্যক্তিয়ে এই চিঠিখন লিখিছে মুখ্যমন্ত্ৰীলৈ স্বাভাৱিকতে দুটা গুৰুত্বপূৰ্ণ বিন্দুৰ ওপৰত তেওঁলোকে গুৰুত্ব দিছে সেই বিন্দু দুটা ইতিমধ্যে আপোনালোকক কৈ দিছোঁ আমি যেহেতু এজন লোক অধিবক্তাই জুবিন গাৰ্গৰ এই গোচৰটোৰ ক্ষেত্ৰত তাঁতবাতি কাঢ়ি আছে এইখনৰ পৰা সিখন কোৰ্টলৈকে দৌৰাদৌৰি কৰি আছে বহু তথ্য সম্বল আছে কেইবা হাজাৰ পৃষ্ঠাৰ যেহেতু চাৰ্জশ্বিট হয় স্বাভাৱিকতে ইতিমধ্যে বিপক্ষৰ যিকেইজন ব্যক্তি তেওঁলোকৰ অধিবক্তা ইতিমধ্যে সেই হাজাৰ হাজাৰ পৃষ্ঠাৰ চাৰ্জশ্বিট পঢ়ি শেষ কৰি দিছে তেওঁলোকৰ কেইবাজনো অধিবক্তা লাগি পৰিছে স্বাভাৱিকতে এই ক্ষেত্ৰত কোনো ধৰণৰ যাতে খুটি নাতি ৰৈ নাযায় কোনো ধৰণৰ যাতে ত্ৰুটি ৰৈ নাযায় সেয়েহে কেৱল এজন মাত্ৰ লোক অধিবক্তাৰে সেই কামটো নহয় ইতিমধ্যে পূৰ্বৰ সম্প্ৰচাৰটো আমি সদৰি কৰিছোঁ অধিক অধিবক্তাৰ প্ৰয়োজন হ'ব যাৰ বাবে এই তিনিগৰাকী ব্যক্তিয়ে গৰিমা শইকীয়া গাৰ্গ পামী বৰঠাকুৰ আৰু মনোজ বৰঠাকুৰে সদৰি কৰিছে যে যাৰ ওপৰত ৰাইজৰ অসীম শ্ৰদ্ধা আৰু আস্থা আছে তেনে অভিজ্ঞ আৰু জ্যেষ্ঠ অধিবক্তাৰে এটা স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ টীম গঠন কৰি দিয়া হোক লগতে তেখেতসকলক এই প্ৰক্ৰিয়াটোত প্ৰয়োজন হোৱা উপযুক্ত লজিষ্টিক্স আৰু অন্যান্য প্ৰয়োজনীয় সা সুবিধাসমূহ উপলব্ধ কৰি দিয়া হোক যাতে কোনো ত্ৰুটি ৰৈ নাযায় কোনো খুটি নাতি যাতে থাকি নাযায় কাৰণ এয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কথা জুবিন গাৰ্গৰ সৈতে প্ৰাণ লোৱাৰ ঘটনাটো সাঙুৰ খাই পৰিছে সেই বিষয়টো আছে ইয়াত সেইটোক জানো সহজভাৱে ল'ব পাৰে কোনেও কল্পনা কৰিব নোৱাৰা এটা কথা সেয়ে ইয়াত পানী নখৰকা ব্যৱস্থা হ'ব লাগিব বুলি তেওঁলোকে দাবী কৰিছে বা আবেদন কৰিছে মুখ্যমন্ত্ৰীলৈ আৰু ন্যায় প্ৰক্ৰিয়াটো আদালতত ক্ষিপ্ৰতৰ কৰিবলৈ মুখ্যমন্ত্ৰী মহোদয়ে যাতে এখন বিশেষ আদালতৰ ব্যৱস্থা কৰি দিয়ে আৰু মহামান্য উচ্চ ন্যায়ালয়ত আবেদন জনাই যাৱতীয় পদক্ষেপসমূহ শীঘ্ৰেই গ্ৰহণ কৰি আমাক সকলোকে উপকৃত কৰে সেই আহ্বান জনাইছে তেওঁলোকে মুখ্যমন্ত্ৰী ইতিমধ্যে কৈ থৈছিল যে উচ্চতম ন্যায়ালয়ত আবেদন কৰিম আৰু প্ৰয়োজনীয় পদক্ষেপবোৰৰ বাবে লগতে উচ্চ ন্যায়ালয়তো আবেদন জনাম প্ৰয়োজনীয় পদক্ষেপবোৰৰ বাবে সেই কথা মুখ্যমন্ত্ৰীয়ে নিজেই কৈছিল সেয়েহে মুখ্যমন্ত্ৰীৰ উদ্ধৃতিও তেওঁলোকে দিছে আৰু মুখ্যমন্ত্ৰীৰ উদ্ধৃতি দি কথাখিনি সদৰি কৰিছে আৰু স্বাভাৱিকতে এতিয়া মন কৰিবলগীয়া বিষয় হৈছে মুখ্যমন্ত্ৰীৰ চিঠিখন পোৱাৰ পাছত আৰু কি ব্যৱস্থা গ্ৰহণ কৰে অধিবক্তাৰ টীম যি প্ৰচিকিউটৰৰ কথা কোৱা হৈছে স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ টীম গঠন কৰি দিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে স্বাভাৱিকতে আগভাগ হয়তো ল'ব কাৰণ তেওঁলোকৰ কথাবোৰক মুখ্যমন্ত্ৰীয়ে একদিন গুৰুত্ব দি আছে গৰিমা শইকীয়া গাৰ্গে সিদিনাখনো কৈছে এতিয়াও গুৰুত্ব দিব বুলি আমি মাত্ৰ আশা কৰিছোঁ আমাৰ ইয়া প্ৰিয় প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কথা জুবিন গাৰ্গে ন্যায় পোৱাৰ কথা সেয়ে আজি আকৌ এবাৰ উচ্চাৰিত হৈছে জাষ্টিছ ফৰ জুবিন গাৰ্গ এইখন আছিল গৰিমা শইকীয়া গাৰ্গ পামী বৰঠাকুৰ আৰু মনোজ বৰঠাকুৰৰ মুখ্যমন্ত্ৰীলৈ চিঠি আপোনালোকৰ যদি কিবা মতামত আছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কিন্তু পুনৰবাৰ আমি কওঁ অনুষ্ঠানৰ এই শেষত যে জাষ্টিছ ফৰ জুবিন গাৰ্গ নমস্কাৰ